এডুকেশ্যন ডিকেএছএম চেনেল সকলোকে স্বাগতম জনাইছো আৰু বন্ধুসকল এইটো অকমান ইম্পৰ্টেণ্ট ভিডিঅ' হয় ইম্পৰ্টেণ্ট এই কাৰণেই কাৰণ যেহেতু মই মোৰ এক্সপিৰিয়েন্সৰ ফালৰ পৰা কম বহুত বছৰ ধৰি ভিডিঅ' বনাই আছো লগতে মই নিজেও যেহেতু কৰিছিলো আগতে আৰু এতিয়া আমাৰ যেহেতু ৰেংকটো ওলাব অহাকালি ৰেংকটো ওলাব সকলোৱে গমেই পাইছে চাগে আৰু যিসকলে গম পোৱা নাই প্লিজ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো অহাকালি ৰেংক ওলাব আৰু ৰেংক ওলোৱাৰ পিছত যিখিনি আমাৰ ট্ৰেড সিলেকশ্যন হ'ব এতিয়া তাৰ মানে কোনো ধৰণৰ পলম নহয় তাৰ মানে এতিয়া কোনো ধৰণৰ পলম নহয় গতিকে নিজৰ কামখিনি ভালদৰে কৰিব লাগিব কাৰণ ট্ৰেড সিলেকশ্যনটোৱে হৈছে আপোনাৰ এই যেটো কোৰ্স আইটিআই কৰিম বুলি ভবাসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ট্ৰেড সিলেকশ্যনত বহুতে ভুল কৰাৰ ফলত কি হয় তেওঁলোকৰ বহুত প্ৰবলেম হয় বহুতে আনকি মানে ষ্টপ দিব লগা হয় নেক্সট ইয়াৰ কৰিব লগা হ'ব সেইকাৰণে এতিয়া আমাৰ ৰেংক যেহেতু ওলাব ৰেংক নাম্বাৰ 1 পৰা ৰেংক ওলাব পাৰ্চেন্টেজ অনুযায়ী মেট্ৰিকৰ গতিকে 1 পৰা ৰেংক ওলাব কিমান ৰেংক হয় সেইটো এতিয়া কোনেও গম পোৱা নাযায় কাৰণ যিমান ক্যান্ডিডেটছে এপ্লাই কৰিছে গোটেইবোৰৰে এটা ৰেংক ওলাব হয়তো 20000 ৰেংক ওলাই যাব পাৰে কিছুমানৰ যদি পাৰ্চেন্টেজ কম আছে কিন্তু যদি 1 পৰা প্ৰায় 5000 মানৰ ভিতৰত থাকে তেনেহলে তেওঁ তাৰ মানে গভৰ্ণমেন্ট আইটিআই এখনত পোৱাৰ বহুত বেছি চান্স থাকিব গভৰ্ণমেন্ট ট্ৰেড এটাত আৰু তাৰে পিছৰখিনিও পাব বাৰু কাৰণ কাউন্সেলিং যেটো 5টা হ'ব সেই কাৰণে কাউন্সেলিং 5টা হ'ব যেটো এতিয়া ট্ৰেড সিলেকশ্যন কৰাৰ আগত ইয়াতে মন কৰিব লাগিব প্ৰাইভেট আৰু গভৰ্ণমেন্ট মানে কিছুমান আইটিআই প্ৰাইভেট গভৰ্ণমেন্ট এনেকৈ লিখা থাকে বেছিভাগ আইটিআই প্ৰাইভেট বুলি থাকে গভৰ্ণমেন্ট বুলি থাকে এটা কিছুমান এতিয়া লিখা নাথাকিবও পাৰে এনেকুৱাকৈ এতিয়া লিখা নাথাকিলে কি কৰিব প্ৰথম ফাৰ্স্ট তাৰ মানে তিনিটা কাউন্সেলিং কি কৰিবা গভৰ্ণমেন্ট ট্ৰেড এপ্লাই কৰিবা যিমান কি পাৰ্চেন্টেজ কম থাকিলেও গভৰ্ণমেন্ট ট্ৰেড এপ্লাই কৰিবাই প্ৰথম তিনিটা কাউন্সেলিং লাষ্ট যে দুটা থাকিব 4th and 5th এই দুটা কাউন্সেলিংত প্ৰাইভেট হক আইএমসি আন্ডাৰে হক গোটেইবোৰ এপ্লাই কৰি দিব আইএমসি এখন কমিটি হয় যিখন কমিটি গভৰ্ণমেন্ট আন্ডাৰতে হয় গতিকে ইয়াত যদি সিট পায় তেনেহলে পইচাৰ ভ্যালুটো বেছি হ'ব কিন্তু গভৰ্ণমেন্ট সাৰ্টিফিকেট পাই যাব এতিয়া মই কি কৈছো যে প্ৰথম কথা গভৰ্ণমেন্ট প্ৰাইভেটটো চাই লবা আৰু প্ৰথম তিনিটা কাউন্সেলিং কি কৰিবা সিলেক্ট কৰিবা গভৰ্ণমেন্ট ট্ৰেড তাৰ পিছত নেক্সট বাৰো কৰি দিবা এতিয়া বহুতে ভাবিব পাৰে যে মই প্ৰথম ফাৰ্স্ট কাউন্সেলিংত মোৰ 80% আছে মই পাই যাম তেওঁৰ কাৰণে এটা ইজি হয় এতিয়া যি সকলৰ তাৰ মানে 60 আছে বা 55 আছে তেওঁলোকৰ কাৰণে অকমান টাফ হ'ব গতিকে যিখিনিৰ পাৰ্চেন্টেজ কম আছে মানে 65 ৰ তলত আছে তেওঁলোকক মই এটাই সাজেশন দিব বিচাৰিছো 65 ৰ তলৰ থকাখিনিয়ে ট্ৰেড বেছিকৈ সিলেক্ট কৰিব আইটিআই ওচৰৰ আইটিআই হয় দূৰৰ আইটিআই হলেও ট্ৰেডটো বেছিকৈ সিলেক্ট কৰিব ধৰি লওক ফিটাৰে ট্ৰেডটো সিলেক্ট কৰিছে যদি 65 ৰ তলত আছে তেনেহলে 5খন মিনিমাম আইটিআই সিলেক্ট কৰিবা 5খন আইটিআই আৰু যদি 65 ৰ ওপৰত থাকে তেনেহলে তেতিয়াও একচুয়ালি 5খন মান আইটিআই সিলেক্ট কৰিব লাগে তথাপিও মানে যদি কনফিডেন্স আছে তেনেহলে মানে কিছুমান উৰবান মানে চহৰ এৰিয়াৰ বুৰত যিমানবোৰ আইটিআই আছে সেইবোৰ আইটিআইত অকমান পাৰ্চেন্টেজটো বেছিকৈ যায় কাৰণ তাত সুবিধা বেছি থাকে এটা গুৱাহাটী আইটিআইত আমাৰ গুৱাহাটী আইটিআইত সুবিধা বহুত থাকিব মানে যেহেতু সিটিৰ আন্ডাৰত হয় সিটি এখনৰ ভিতৰত তেনেকৈ বহুত আইটিআই আছে গতিকে তেনেকুৱা আইটিআইবোৰত অকমান পাৰ্চেন্টেজটো বেছিকৈ যাব গতিকে তেওঁ ইমান বেছি ৰিস্ক নালাগে সেইকাৰণে 5খন মান আইটিআই সিলেক্ট কৰি থবা এতিয়া যদি কাৰোবাৰ 70 ৰ ওপৰত থাকে তেনেহলে তেওঁ বাৰু 3খন আইটিআই সিলেক্ট কৰিলেও পোৱাৰ চান্স থাকিব এটো কিন্তু মই ফাৰ্ষ্টৰ পৰা থাৰ্ড এই তিনিটা কাউন্সেলিংৰ কথা কৈ আছো এতিয়া মানে 4 নম্বৰ আৰু 5 নম্বৰ কাউন্সেলিংত কেনেকৈ সিলেক্ট কৰিব লাগিব ইয়াত তাৰ মানে যিমান পাৰি ট্ৰেড সিলেকশ্যন কৰিলে হ'ল নিজৰ ইচ্ছা অনুযায়ী মানে নিজে যেটো ট্ৰেড ভাল পোৱা সেই ট্ৰেডটো কৰিলে হ'ল কিছুমানৰ কি হয় প্ৰথম বা সেকেন্ড কাউন্সেলিংতে কিছুমান ট্ৰেড সিলেক্ট কৰে যিবিলাক ট্ৰেড লাষ্টত কাউন্সেলিংত পোৱাৰ চান্স থাকে কিন্তু ভাল পোৱা ট্ৰেডটো হয়তো কিছুমানে সিলেক্ট নকৰাৰ ফলত তেওঁ যেটো ট্ৰেড তাৰ মানে ইমান ইন্টাৰেষ্ট নাই সেই ট্ৰেডটো সিলেক্ট কৰা যাব আৰু এডমিশন ল'ব লাগিব আৰু এবাৰ সিলেক্ট হোৱাৰ পিছত যদি সিট পাই যায় তেনেহলে এডমিশনটো ল'বই লাগিব এডমিশনটো ক্যান্সেল কৰিব নোৱাৰে এডমিশন লোৱাৰ পিছত তাতে বাৰু আৰু কন্ডিশন থাকে ফ্ৰেজ আনফ্ৰেজ এনেকৈ কন্ডিশন থাকিব আনফ্ৰেজ কৰি কিনিহে তাৰ মানে নেক্সট কাউন্সেলিং কৰিব পাৰিব এডমিশন লোৱাৰ পিছত কিন্তু ফ্ৰেজ কৰি দিয়াৰ পিছত তেওঁৰ হেতু এডমিশন ফিক্সড হৈ যায় সেই কাৰণে ট্ৰেড সিলেকশ্যন কৰাৰ আগত ভালদৰে কৰিবা আৰু মই ভিডিও দিম বাৰু আৰু ভিডিও
মই যিমানবোৰ ভিডিঅ' বনাওঁ মই টাইম নাপাব পাৰোঁ, সময় নাপাব পাৰোঁ, তথাপিও নিজে অলপমান বিচাৰ কৰি ল'বা আৰু এইখিনি মই ক'লোঁ। আৰু কিবা কনফিউজ লাগিলে মোক কমেণ্ট কৰিবা, কমেণ্টত সুধিবা। মই কমেণ্টবোৰ মই চাই থাকোঁ, ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ। কমেণ্টবোৰ চাই কিনে মই ভিডিঅ' বনাই দিম, কাৰণ ইমানবোৰ ৰিপ্লাই দিয়া সম্ভৱ নহয়। গতিকে এটা ভিডিঅ'ত যদি মই ক্লিয়াৰ কৰি দিব পাৰোঁ তেনেহ'লে বহুত বেছি ভাল হ'ব। সেইকাৰণে গতিকে মই কম সময়ত ক'লোঁ এইখিনি কথা, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া আপডেটবোৰ পাই থাকিব। ইমানেই ভিডিঅ'টো, ধন্যবাদ।